অতি দুৰ্ভাগ্যজনক বিষয় যে সিদিনা দুলীয়াজানত যিটো ঘটনা সংঘটিত হ'ল এই ঘটনাটো অতি দুৰ্ভাগ্যজনক বুলি আমি ক'ব বিচাৰিছো। এটা কথা আমি স্পষ্ট আকাৰে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ পৰা আমি জনাব বিচাৰিছো যে তনু চাহি নামৰ যিগৰাকী যুৱতীয়ে অসমীয়া জাতিটোক লৈ এনেধৰণৰ তুচ্ছ তাচ্ছিল্য মন্তব্য কৰিছে, তারা ফ্ৰী মে খানা খানাৱালা আদমি হে এনেধৰণৰ বক্তব্য বাক্যবান নিক্ষেপ কৰিছে। সেই ব্যক্তিজনক এজেহাৰ দাখিল হৈছে বিভিন্ন থানায় জাতীয় দল সংগঠনে এজেহাৰ দাখিল কৰাৰ পাছতো এই কথাসমূহ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতো আজিলৈকে কিন্তু জিলা প্ৰশাসন বা প্ৰশাসন ব্যৱস্থাটোৱে কিন্তু তেওঁলোকৰ ৰক্ষণাবেক্ষণ দি থকা আমি পৰিলক্ষিত হৈছো। তেওঁক এতিয়ালৈকে আটক কৰা নাই। এই বিষয়টো এটা ৰহস্যজনক বিষয়। শংকৰজ্যোতি বৰুৱা যদি দোষী হয় সেইটো আইনে বিবেচনা কৰিব, তাত আমাৰ ক'বলগীয়া একো নাই। গোটেই কথাটো যে সেই ঘটনাটোৰ লগত সংগতি ৰাখি যি অসমীয়া জাতিটোক এনেধৰণে তুচ্ছ তাচ্ছিল্য মন্তব্যৰে থকা সৰকা কৰা বিষয়টো কিন্তু সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে আমি গ্ৰহণ কৰিব পৰা নাই। আমি এটা কথা আমি পুনৰবাৰ আমি জনাই দিব বিচাৰিছো, এনেধৰণৰ বাক্যবান নিক্ষেপ কৰা ব্যক্তিসকলক অসম চৰকাৰে মুখ্যমন্ত্ৰী মহোদয়ে আজিলৈকে আটক কৰিবৰ কাৰণে কিয় নিৰ্দেশ প্ৰেৰণ কৰা নাই এই কথাটো স্পষ্ট। তাৰোপৰি এটা কথা আমি আপোনালোকৰ আমি চেনেলৰ জৰিয়তে আমি জানিব পাৰিছো যে এই বিষয়টোৰ পৰা ৰক্ষণাবেক্ষণ দি থকা এজন ব্যক্তি দুলীয়াজানৰ বিধায়কজনে যেনেধৰণে মন্তব্য কৰিছে, তেওঁ জিলা আয়ুক্তক জনাইছে, গোটেই বহলাই দিয়া ব্যক্তিজন কিন্তু এজন দুলীয়াজান সমষ্টিৰ সন্মানীয় বিধায়ক গৰাকী জড়িত হৈ থকা কথা স্পষ্ট হৈ পৰিছে। গতিকে আমি এটা কথা জানিব পাৰিছো যে যিগৰাকী যুৱতীয়ে এনেধৰণৰ অসমীয়া জাতিটোক বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনক যেনেধৰণে ফ্ৰী খানাৱালা আদমি হে বোলাৰ কথাষাৰে যে তুচ্ছ তাচ্ছিল্য কৰিছে, সেইগৰাকী ব্যক্তিক যে ৰক্ষণাবেক্ষণ দি আছে, এই অসমীয়া ভাষাৰ অসমীয়াৰ মাটিত থাকি অসমীয়া বায়ু পানী সেৱন কৰা যিগৰাকী ব্যক্তি নিজকে অসমত মই পঢ়া শুনা কৰা বুলি ক'ব বিচৰা সেইগৰাকী ব্যক্তিয়ে অসমীয়া জাতিটোক লৈ এনেধৰণৰ দুৰ্ভাগ্যজনক এনেধৰণৰ তুচ্ছ তাচ্ছিল্য কৰা বিষয়টো আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছো। তেওঁক আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছো। লগতে জিলা প্ৰশাসনক এক ৰহস্যজনক যি ভূমিকা পালন কৰিছে, এই ৰহস্যজনক ভূমিকাৰ পৰা আঁতৰত থাকিবৰ কাৰণে সত্যতা প্ৰমাণ কৰিবৰ কাৰণে নিজকে কোনো নিৰপেক্ষতা প্ৰকাশ কৰিবৰ কাৰণে আমি আহ্বান জনোৱাৰ লগতে আমি এটা কথা ক'ব বিচাৰিছো যে জিলা প্ৰশাসনে এই বিষয়টোৰ উচিত তদন্ত কৰিব লাগিব। লগতে কেৱল মাত্ৰ শংকৰজ্যোতি বৰুৱাৰ লগত যোৱা যিসকল ব্যক্তি, এই ব্যক্তিসকলে যে মাৰপিট কৰা এইটো পৰিলক্ষিত হোৱা নাই, তেওঁলোককো আক্ৰমণ কৰা আমি দেখিব পাৰিছো। গতিকে দুই পক্ষৰ মাজত হতাহতি হৈছে, দুই পক্ষৰ মাজত যেতিয়া হতাহতি হয় দুই পক্ষৰে আইনৰ ব্যৱস্থা হ'ব লাগিব। গতিকে এটা পক্ষক কোৱাতকৈ দুটা পক্ষক আইনী প্ৰক্ৰিয়ালৈ লৈ যাবৰ বাবে আমি অনুৰোধ জনাইছো। আৰু এটা কথা দাবী জনাইছো, যিগৰাকী যুৱতীয়ে অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠনৰ লগতে অসমীয়া জাতিটোক এনেধৰণৰ তুচ্ছ তাচ্ছিল্য তেওঁক আটক কৰিবৰ কাৰণে আমি দাবী জনাইছো। লগতে এটা কথা পুনৰবাৰ আমি ক'ব বিচাৰিছো, অইল ইণ্ডিয়া লিমিটেডে যি মাটিৰ পৰা তেল সংগ্ৰহ কৰি অসমৰ তিনিচুকীয়া ডিব্ৰুগড়ৰ পৰা তেল সংগ্ৰহ কৰি আছে, তেওঁলোকে কৰ সংগ্ৰহ কৰি আছে, চৰকাৰে কৰ পাই আছে, সেই যুৱকসকলক কিন্তু সংস্থাপন দিয়াৰ ব্যৱস্থা কৰা নাই। তাৰ বিপৰীতে বিদেশী বনিয়াক ৰঙা দলিচা পাৰি তেওঁলোকে বিদেশী বনিয়াক দিয়া মাটি হস্তান্তৰ কৰা মাটিসমূহ লিজত দিয়া বিষয়টো কিন্তু আমি মটক যুৱ ছাত্ৰ সন্মিলনৰ তীব্ৰ গৰিহণা জনাইছো। অইল ইণ্ডিয়াক বাতিল কৰিবৰ কাৰণে আহ্বান জনাইছো। যদিহে তেওঁলোকে বাতিল কৰিব নোৱাৰে, আমাৰ অসমৰ খিলঞ্জীয়া যুৱকসকলে কিন্তু আমাৰ নিজৰ অঞ্চলত থকা অইলৰ খাটসমূহ কিন্তু বন্ধ কৰি দিয়াৰ ব্যৱস্থা কৰিম। আৰু অইলৰ মাটিসমূহত কিন্তু আমাৰ যুৱক যুৱতীসকলে কিন্তু কৃষি কৰ্মৰ লগতে নিজকে সংস্থাপনৰ পথ মুকলাই দিবৰ বাবে আমি চেষ্টা কৰিম। গতিকে আমি এতিয়া সময় থাকোঁতে অইল ইণ্ডিয়া লিমিটেডৰ বৰমূৰীয়াসকলক আমি জনাব বিচাৰিছো যে আপোনালোকে সেই বিদেশী বনিয়াক ৰঙা দলিচা পাৰি দিয়া বিষয়টো বন্ধ কৰক। অসমীয়া যুৱকসকলৰ কৰ্মদক্ষতাৰ বিনিময়ত অইল ইণ্ডিয়া হৈছে এটা জনমুখী যিটো কোম্পানী, নিজৰ কোম্পানী বুলি আমি কওঁ যে অসমীয়াৰ এটা কোম্পানী। গতিকে আমি ক'ব বিচাৰিছো যে অসমত বসবাস কৰা অসমীয়া খিলঞ্জীয়া লোকসকলক প্ৰাধান্য প্ৰদান কৰি লিজত দিয়াৰ ব্যৱস্থা কৰক। তেতিয়া আমাৰ ক'বলগীয়া এনেধৰণে বিদেশী বনিয়াক
বহিৰাগত বনিয়াক এনেধৰণে ৰঙা দলিচা পাৰি মাটি লিজত দিয়া বিষয়টো কিন্তু আমি গ্ৰহণ কৰিব পৰা নাই। ইয়াক প্ৰত্যাহাৰ কৰিবৰ কাৰণে মটক যুৱ ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা আহ্বান জনালো।